আমাৰ ধুইবেলা গাঁও পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ সদস্য জ্যোৎস্না বেগম আৰু বালিক্ষেত্ৰ বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত কনক কলিতা ডাঙৰীয়াৰ গাঁঠিৰ ধন খৰচ কৰি আমাৰ এই যিটো জ্বলন্ত সমস্যা মানে পানীৰ মাজত আমি বাস কৰি আছিলোঁ। গতিকে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত তেখেতসকলৰ যি অৰিহণা, যি অৰ্থৰ সহযোগ, ইয়াক আমি চিৰকৃতজ্ঞভাৱে চিৰঋণী হৈ থাকিলোঁ। তেখেতসকলৰ সহযোগত আমাৰ ৯ নম্বৰ ৱাৰ্ডৰ গোটেই ৰাইজ ওলাই আহি মানে পুৰুষ মহিলা সকলে ওলাই আহি আমাৰ এই শ্ৰমদান কৰি আজি আমাৰ এই পথটো মেৰামতি কৰিছে। প্ৰচেষ্টাত আজিৰ আমাৰ এই দীৰ্ঘদিনীয়া প্ৰায় 10 বছৰীয়া যিটো সমস্যা, আমাৰ এই মেইন পথটোৰ পৰা আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী জনসাধাৰণৰ যিটো যাতায়াতৰ সুব্যৱস্থা আমাৰ হোৱা নাছিল, একাটো পানীৰে আমি গচকি বিভিন্ন কাম কাজ সমাপন কৰিছিলোঁ। এই ক্ষেত্ৰত এই দুজন মহান ব্যক্তিৰ মানে গাঁঠিৰ ধন খৰচ কৰি আমাৰ এই আজিৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰি দিয়াৰ বাবে আমি ৯ নম্বৰ ৱাৰ্ডৰ পৰা দুয়োজন ব্যক্তিকে আমি শ্ৰদ্ধা প্ৰণিপাত আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৯ নম্বৰ ৱাৰ্ডৰ যিখিনি জ্বলন্ত সমস্যা, এই সমস্যাখিনি ৰাস্তা ঘাটৰ ক্ষেত্ৰত সমাধান কৰি আমাৰ ৰাইজক উপকৃত কৰিব বুলি মই আশাবাদী। বালিক্ষেত্ৰ গাঁও পঞ্চায়তৰ সভাপতি কনক চন্দ্ৰ কলিতা আৰু আমাৰ ৯ নম্বৰ ৱাৰ্ডৰ সদস্য জ্যোৎস্না বেগমৰ নেতৃত্বত নিজৰ ব্যক্তিগত ধনেৰে এই ৰাস্তাটোৰ বহু সমস্যা আছিল। বৰষুণ মাৰিলে তাৰমানে ওলাব পৰা ব্যৱস্থাটো নাছিল। আজি দুইজনৰ নেতৃত্বত ব্যক্তিগত ধনেৰে ৰাস্তাটো মানে অলপ মেৰামতি কৰি দিছে। মই এই চেগতে দুইজন ব্যক্তিক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ।